তিয়ক সমষ্টিৰ বিজেপি দলৰ জনপ্ৰিয় যুৱনেতা ক্ৰিকেট প্ৰত্যাশী ঈশ্বৰ প্ৰসন্ন বৰদলৈ নিৰ্বাচনী তৎপৰতা। সমষ্টিটোৰ ২৭খন পঞ্চায়তত শক্তিশালী কৰিছে বিজেপিৰ সাংগঠনিক ভেটি। সমাগত বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে তিয়ক সমষ্টিৰ ব্যাপক হাৰত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় বিজেপি দলৰ কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কুচকাৱাজ সমান্তৰালভাৱে আৰম্ভ কৰিছে যদিও সমাজদৰ্দী তথা জনপ্ৰিয় যুৱনেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ সমষ্টিটোৰ চুকে কোণে সোমাই ৰাইজৰ মাজত মত বিনিময় কৰা দেখা গৈছে। যুৱনেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ বহু বছৰ ধৰি ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰা সমান্তৰালভাৱে আন্তঃজনক সহায় কৰি আহিছে। এইবাৰ বিধানসভা নিৰ্বাচনত তিয়কৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰবল দাবীদাৰ হোৱাত উল্লেখনীয় হৈ পৰিছে। তিয়কত অগপ আৰু বিজেপি দলৰ বন্ধুত্বমূলক প্ৰতিযোগিতাৰ বাবেই গুণাগথা চলি থকাৰ সময়তে বিজেপি দলৰ শক্তিশালী স্থিতিয়ে ৰাইজক আকৰ্ষিত কৰা দেখা গৈছে। তিয়কৰ পৰা গৌৰীশংকৰ ফালৰ ৰিপৰ্ট, AIN লাইভ। কৰি ভাল পাওঁ, কাৰণ কাম কৰি ভাল পাওঁ। মই ছাত্ৰ জীৱনৰ পৰাই মই ৰাইজৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰিছোঁ। এতিয়া বিভিন্ন অঞ্চলত কেতিয়াবা ৰাইজে যেতিয়া মোক কয় যে কোনোবা এটা 200 মিটাৰ বা 150 মিটাৰ ৰাস্তা হোৱা নাই, পঞ্চায়তৰ পুঁজিও খুব সীমিত থাকে, PWDৰ যি ক্ৰাইটেৰিয়া হয় ক্ৰাইটেৰিয়াটো নপৰে, তেতিয়া মোক যেতিয়া যিহেতু কয় তেতিয়া মই ব্যক্তিগত পুঁজিৰে মই সেই পথখিনি মই নিৰ্মাণ কৰি দিয়াৰ মই দায়িত্ব লৈছোঁ। আৰু সমান্তৰালভাৱে কিছুমান অঞ্চলত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলৰ ঘৰ নাই থাকিবলৈ, কিন্তু তেখেতসকলৰ পৰ্যাপ্ত পৰিমাণৰ কাগজ পত্ৰও নাই যিখিনি দি পেলাই আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ এটা পাব পাৰে। তেনে ব্যক্তিকো মই ঘৰ বনাই দিছোঁ। আৰু দেখিছে আপোনালোকে তিয়ক বিধানসভা সমষ্টিৰ প্ৰতি ঘৰ, প্ৰতি নামঘৰলৈ, প্ৰতি মন্দিৰ, প্ৰতি মছজিদ, প্ৰতি উপাসনাস্থলীলৈ মই 10,000কৈ অনুদান আগবঢ়াইছোঁ। আৰু দ্বিতীয় কথা হৈছে তাৰ সমান্তৰালভাৱে যুৱ সংঘলৈ মই ক্ৰীড়া সামগ্ৰী বিতৰণ কৰিছোঁ। মহিলা সমিতিৰ লগত তেখেতসকলৰ যি অভাৱ অভিযোগ সেইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ মোক অনুৰোধ ক্ৰমে মিউজিকৰ সংগীতৰ আচবাব আদি কৰি সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। মানে প্ৰতিদিনেই মোৰ সেইখিনি কাৰ্যসূচী আচলতে চলি থাকে আৰু মই তেনেধৰণে কাম কৰিছোঁ। আৰু এতিয়া যিহেতু ব্যক্তিগতভাৱে কৰিছোঁ, কাইলৈ যদি মই জনপ্ৰতিনিধি হিচাপে কাম কৰোঁ তেতিয়াহ'লে 100 গুণ বেছিকৈ কাম কৰিম। এতিয়া আপোনাৰ পূৰ্ণ বিশ্বাস তিয়ক সমষ্টি তাক তিয়কবাসী ৰাইজৰ ওপৰত। তিয়কবাসী ৰাইজে মোক যিখিনি মৰম, যিখিনি আদৰ, মই ক'ৰবাত যদি মই ৰেষ্টুৰেণ্ট এখনত চাহ খাই আছোঁ তেতিয়াও কাষত বহি থকা দুজন মানুহে আহি মোক চিনাকি হয় যে আপুনি ঈশ্বৰ প্ৰসন্ন বৰদলৈ নেকি, আমি তিয়কৰ হয়, আপোনাক ভোট দিবলৈ ৰখি আছোঁ। বা নতুন ভোটাৰ যিখিনি আহিছে, এতিয়া নতুন ভোটাৰ যিখিনি এইবাৰ ভোট দিবলৈ পাব, সেই ছাত্ৰ ছাত্ৰীসকল মোৰ ঘৰলৈ যায়, গৈ পেলাই মোৰ লগত মত বিনিময় কৰে। আৰু মোক তেওঁলোকক 100% তেওঁলোকে কৈছে যে দাদা আপোনাক আমি ভোট দিবলৈ অপেক্ষা কৰি আছোঁ। গতিকে এইবিলাকে আচলতে প্ৰতীয়মান যায়। আৰু বিশেষকৈ মোৰ সভাবিলাকত পুৰুষসকলৰ লগতে জ্যেষ্ঠসকলৰ লগতে মহিলাসকলৰ যথেষ্ট মোৰ মিটিঙত মানে উপস্থিতি বেছি হয়। আৰু তেখেতসকলৰ মোৰ প্ৰতি যিটো আদৰ, যিটো মোৰ প্ৰতি শ্ৰদ্ধা, যিটো মোৰ প্ৰতি মৰম, সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইখিনিয়ে মই মূল সম্বল হিচাপে লৈ আগবাঢ়িছোঁ। গতিকে অনাগত দিনত মই ফুল কনফিডেণ্ট আছে, যদি মোক দলে টিকেট দিয়ে তেতিয়াহ'লে মই বহুত ভোটৰ ব্যৱধানত বিৰোধী শক্তিক প্ৰতিহত কৰি মই তিয়ক বিধানসভা সমষ্টিৰ পৰা জয়যুক্ত হৈ যাম। খুব দায়বদ্ধতাৰে কাম কৰি আছোঁ, আপোনালোক সকলোৱে জানে। আৰু সমান্তৰালভাৱে যোৱা 2-3টা বছৰ তিয়ক বিধানসভা সমষ্টিত কাম কৰিছোঁ, সকলো ৰাইজক লগত লৈ। ৰাইজৰ লগতে আমাৰ দলীয় সতীৰ্থ, দলীয় কাৰ্যকৰ্তা সকলোকে লগত লৈছোঁ। আৰু লগতে বিশেষকৈ আমাৰ সাধাৰণ যি ৰাইজৰ যি মৰম, যিটো আদৰ মোৰ প্ৰতি, সেইটো দেখি আচলতে সঁচাকৈ মই বৰ আৱেগবিভল হৈ পৰোঁ। কাৰণ যিহেতু আপোনালোকে দেখিছে যে মোৰ সভাবিলাকত যথেষ্ট মানুহ হয়। আৰু ৰাইজে বহুতে প্ৰশ্ন কৰে যে কেনেধৰণে মানুহখিনি আহে। মোক কেইবাটাও নিউজ চেনেলটো সুধিছে যে মই কিবা প্ৰলোভন দিওঁ বা কিবা, তেনেকুৱা ধৰণৰ মোৰ প্ৰলোভন দিব পৰা মোৰ শক্তিও নাই। কাৰণ যিটো সময়ত মই এতিয়া আছোঁ সেইটো সময় মাত্ৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে আছোঁ। মই বিধায়ক হিচাপেও নাই, প্ৰাক্তন বিধায়ক হিচাপেও নাই, বা কোনো নিকায় নিগমৰ মই চেয়াৰমেনো নহয়। গতিকে মই ঠিক তেনেকৈ ধৰণেই মই মোৰ নিজৰ সামান্যতম মোৰ ব্যৱস্থাৰে মই ৰাইজৰ মাজত যাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাইজৰ বিভিন্ন সমস্যা, অভাৱ অভিযোগ, সুখ দুখ সকলো সময়তে মই থাকিবলৈ মই চেষ্টা কৰিছোঁ। আৰু ৰাইজে আচলতে মোক সহজতে লগ পায়। ৰাতি 2টা বজাতো যদি মোক ফোন কৰে তেতিয়া মই লগে লগে মোক পায়, 12টা বজাত কৰিলেও মোক পায়, ৰাতিপুৱা মোক 6টা বজাত কৰিলেও পায়। গতিকে ৰাইজে মোক সকলো সময়তে মোক পায়। আৰু ইলেকশ্যন বুলি বা নিৰ্বাচন বুলি বোলে মই
10 দিন মই কৃত্ৰিমতাৰ পৰিচয় দিছোঁ সেইটো নহয়, কাৰণ আজি বহু বছৰ ৰাইজে মোক দেখি আহিছে যে একেধৰণে মই আছোঁ আৰু একেধৰণে মই কাম কৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ ঠিক তেনেকৈ ধৰণে যাতে মই শেষ পৰ্যায়লৈকে মই কাম কৰি যাব পাৰোঁ। যিহেতু আপুনি এজন জনপ্ৰিয় নেতা তিয়ক সমষ্টিৰ, আপোনাক যদি দলে টিকেটটো দি দিয়ে, যদি বন্ধুত্বমূলক প্ৰতিযোগিতা হয় তেতিয়া আপুনি সেই সম্পৰ্কত কিবা ক'ব নেকি? চাওক, এইটো মই এই বিষয়ত মই ক'বলৈ নাযাওঁ, কাৰণ যিহেতু মই এগৰাকী কাৰ্যকৰ্তা, দলে যি সিদ্ধান্ত ল'ব, দলৰ নেতৃত্ব আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, যিহেতু আমাৰ অসম গণ পৰিষদ, UPPL, BPF, আমি ৰাভা হাছং, আমি সকলোখিনি আমি মিত্ৰজোঁটৰ দল। গতিকে মিত্ৰজোঁটৰ যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্তই চূড়ান্ত হ'ব। কিন্তু আমি আশাবাদী, আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ নেতৃত্বলৈ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে সকলো দিশ চালি জাৰি চাই কোন ব্যক্তিৰ লগত ৰাইজৰ জনসমৰ্থন আছে বা ৰাইজৰ লগত কোন নিবিড় সম্পৰ্কৰে আছে, সেই কথাখিনি গোটেইখিনি চালি জাৰি চাব। আৰু আমাৰ বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টি খুব শৃংখলাবদ্ধ এটা ৰাজনৈতিক দল, আন ৰাজনৈতিক দলবোৰৰ দৰে নহয়। এই ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত বহুখিনি আলোচনা হ'ব, বিভিন্ন মাধ্যমেৰে ছাৰ্ভে হ'ব। গতিকে সেইখিনিৰ ওপৰত দলে সিদ্ধান্ত ল'ব। গতিকে যদি দলে যি সিদ্ধান্ত লওক, যদি বন্ধুত্বমূলকো হয় তেতিয়াও আমাৰ কোনো ক'বলগীয়া নাই, বা একচেটিয়াকৈও যদি আমাক দিয়ে তাতো আমাক ক'বলগীয়া নাই। দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমি মানি ল'ম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।